এইজনী হিৰোইনী হয় কেনেকুৱা লাগিছে ভণ্টি কৈ দিয়া এই দুদিন আপোনাৰ লগত শৰ্ট ফিল্মখনত কাম কৰি বহুত ভাল লাগিলে আৰু আজি আমাৰ লাষ্ট ডে তো আমি আজি অকমান ভালকে শ্বুটিং কৰিব লাগিব আমি এতিয়া মেকআপ চেকআপ কৰি ললো আৰু নীৰ কি হ'ল লগোৱা এই বুঢ়াজনক ইমান দিনে আমাৰ ঘৰত ৰাখিছা যে গাঁৱলৈ পঠাই দিবা যোৱা কোন বুঢ়া কথা কৈছা তোমাৰ দেউতাৰ কথা কৈছা আকৌ কি মোৰ দেউতা বুঢ়া বুলি কৈছা নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ সকলোৱে ভালে চাগে আৰু কৃষ্ণ চাৰিতিয়া চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ তো বন্ধু বান্ধৱীসকল আজি ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰা নাই আজি ষ্টাৰ্ট কৰিছোঁ একেবাৰে পশ্চিম শদিয়াৰ পৰা এতিয়া আমি কাৰ ঘৰত আছোঁ কি কৰি আছোঁ আপোনালোকক সকলো কথাখিনি ক'ম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ স্কিপ নোকোৱাকৈ চাই গৈ থাকক আৰু আপোনালোকেতো গম পাইছে যিহেতুকে এইকেইদিন মোৰ চুটি ছবিৰ কাম চলি আছে আৰু এতিয়া আমি আমাৰ শ্বুটিঙৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱাম এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাব আৰু খুব কম দিনৰ ভিতৰতে আপোনালোকে চাব পাব আৰু আগৰ ভিডিঅ'বিলাকত যেনেকৈ মৰম সহায় দিছে এতিয়া আহিবলগীয়া নতুন অসমীয়া চুটি ছবিবিলাকতো এনেকৈ মৰম চেনেহবোৰ দি যাব আৰু এতিয়া মই মানে আমাৰ লগত শ্বুটিং কৰা সকলো সদস্যকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাই গৈ থাকক আৰু আজি ভিডিঅ'টো কেনেকুৱা হ'ব কি হ'ব আপোনালোকে একদম প্ৰথমৰ পৰা শেষলৈকে চাওক এতিয়া আহকচোন বন্ধু পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো এতিয়া আমাৰ শ্বুটিং আৰম্ভ হ'বলৈ লৈছে আৰু ইয়াত সকলোখিনি আছে আপোনালোকক চিনাকি যিহেতুকে চিনাকি কৰাই দিম বুলি কৈছিলোঁৱে তো চিনাকি কৰাই দিব লৈছোঁ বোলে নতুনকৈ ভণ্টি কালিৰ পৰা অভিনয় কৰিছে কেনেকুৱা লাগিছে কৰি ভাল লাগিছে নামটো অলপমান কৈ দিয়া মোৰ নাম নিহাৰিকা নেওগ নিহাৰিকা নেওগ এইজনী আমাৰ ভণ্টি তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম ৰুচিতা বুঢ়াগোহাঁই কেনেকুৱা লাগিছে ভালে লাগিছে ই দুবাৰ কৰিলে আৰু এইজনী প্ৰথম কৰিছে কেনেকুৱা লাগিছে ভণ্টি ভালে লাগিছে অলপমান নামটোও কৈ দিয়া ভাল লাগিব মনীষা বুঢ়াগোহাঁই এইফালে আমাৰ বেটা নামটো কৈ দিয়া মোৰ নাম তনুজা গগৈ গগৈ আপোনালোকে কমেণ্টত জনাব দেই কোন হয় লেডিজ নে জেণ্টছ এইফালেতো চিনি পাইছে দাদা আপোনাৰ অলপ পৰিচয়টো দি দিয়ক ভাল লাগিব অভিজিত বুঢ়াগোহাঁই মোৰ ঘৰ চালপানৰ গাঁও হয় হয় কেনেকুৱা লাগিছে আপোনাৰ চেনেলত কাম কৰি ভাল লাগিছে ভাল লাগিছে ধন্যবাদ ভৱিষ্যতে আশা কৰোঁ ভাল হ'ব নিশ্চয় ৰাইজে আঁকোৱালি ল'ব বুলি আশা থাকে এইফালে দাদাকতো প্ৰায় চিনি পায় তথাপি অলপমান পৰিচয় দি দিয়ক নমস্কাৰ মোৰ নাম হিমান্ত নেওগ ছখনামাৰ হয় মই হয় ভাল লাগিছে বাৰু আৰু ভাল লাগিছে আৰু অসমৰ ৰাইজক অনুৰোধ আপোনাৰ ফালৰ পৰা সমূহ ৰাইজক মই অনুৰোধ এইটোৱে কৰোঁ কৃষ্ণ শদিয়াৰ চেনেলসমূহ এই চুটি ছবিসমূহ লগতে এই যে আমি এই শ্বুটিং কৰি আছোঁ বৰ্তমান হয় এই শ্বুটিঙৰ আপোনালোকে চাই মেলি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ এইফালে ভণ্টি আজি নতুনকৈ লগ পাইছোঁ কেনেকুৱা লাগিছে ভালে লাগিছে এতিয়ালৈকেতো মই শ্বুটিং কৰা নাই বাৰু যিহেতুকে শ্বুটিং হ'ব আজি কৰিম সেইটোৱে আৰু নাম কৰিবলৈ বহুত ইচ্ছা হয় নাই মোৰ কৰিবলৈ বহুত মানে মই ব্লগ বনাব বিচাৰোঁ মই ভিডিঅ' কৰি ভাল পাওঁ আৰু এইবোৰে আৰু তোমাৰ হেৰি ফেচবুক পেজটো অলপ কৈ দিয়া ৰাইজে যিহেতুকে ছাপোৰ্ট কৰিব মোৰ ফেচবুক পেজৰ নাম আছে নেৰি সোণোৱাল বুলি আছে আপোনালোকে হেৰি সকলোৱে ফ'ল' কৰি দিব হয় ফ'ল' কৰিব বহুত বহুত ধন্যবাদ এইফালে আমাৰ বাইদেউ কেনেকুৱা লাগিছে বাইদেউ নমস্কাৰ এইফালে ঘৰৰ মালিক দেই নমস্কাৰ মোৰ নাম লিলিমা বৰুৱা গগৈ হয় মই আজি কৃষ্ণ চলিয়া চেনেলত প্ৰথমবাৰৰ কাৰণে অভিনয় কৰিব আৰু অভিনয় কৰি চাম জীৱনতো প্ৰথমবাৰ অভিনয় কৰিব লাগিব হয় হয় পিছত কৰিবলৈ বিচাৰিছোঁ আৰু সকলো অসমবাসী ৰাইজে যাতে আমাক মৰম কৰে আমাৰ এই চেনেল কৃষ্ণ চলিয়া চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব লাগে আৰু শ্বেয়াৰ কৰিব লাগে শ্বেয়াৰ কৰিব লাগে তাকে মই সকলোলৈ অনুৰোধ জনালোঁ বহুত বহুত ধন্যবাদ বাইদেউ আৰু সকলোকে অলপ অলপ দেখুৱাই দিছোঁ এয়া দেখিবলৈ পাইছে আমাৰ এতিয়া শ্বুটিং আৰম্ভ কৰিব লৈছোঁ তো যিহেতুকে আমাৰ শ্বুটিঙৰ কিছুমান ক্লিপ আপোনালোকক দেখুৱাই থাকিম আপোনালোকে কণ্টিনিউ ভিডিঅ'টো স্কিপ নোকোৱাকৈ চাই গৈ থাকক কি কৰি আছ তই এইবোৰ অলপমান চাফা কৰিছোঁ বাইদেউ তই চাফা কৰি আছ নে গান গাই আছ গান গাই চাফা কৰিছোঁ গান গাই চাফা কৰি থাকিলে নহ'ব নহয় দিনটো নাচি বাগি কামত পাল মাৰি থাকে অকল নহয় দেই এইবোৰ দেখা নাই এইবোৰ কি ইমান লেতেৰা নহয় চাফা কৰিম চব চাফা কৰিম নিমিষত চব চাফা কৰি দিম সোনকালে চাফা কৰ হ'ব ৰিয়া তুমি কি কৰিছা
দেখা নাই নেকি মই যে বাবাক কিতাপ পঢ়াই আছো গাঁৱৰ পৰা যে দেউতা আহিলে তুমি চাহ দিলা মই কিয় চাহ দিব লাগে যোৱা ঘৰকাই কোৱাগৈ তুমি আৰু আহা দেউতাৰ লগত চিনাকি কৰি দিবলৈ আৰু শ্বুটিং কৰি থাকোঁতে কি হয় খন্তেক অলপমান ৰখিলোঁ আৰু এতিয়া কি হয় চাহ খাবলৈ লৈছোঁ এই দেখিছেনে চাহ ব্যৱস্থা কৰি আছে ইফালে বাইদেউ আৰু সকলো আহিছে ইয়াত শ্বুটিং চাবলৈ আৰু কিছুমানে অভিনয় কৰিবলৈও আহিছে দেখিবলৈ পাইছেনে আমি সকলোৱে বহি লৈছোঁ খুব সুন্দৰ এজোপা ৰবাব টেঙা গছৰ তলত দেখি লৈছে সুন্দৰকৈ লাগি আছে আহিব আঘোণত ধানো দাব ধানো কাটিব ৰবাব টেঙা খাব এতিয়া চাহটো খাই লওঁ চাহটো দেখুৱাই দিওঁ দেই আপোনালোকক এইটো আৰু খাই লৈছোঁ চাহ খাই ল'লোঁ এতিয়া যিহেতুকে অসমীয়া মানুহৰ বহুতে সন্মান দেখিবলৈ পাইছেনে তামোল খাই লওঁ আৰু দাঁতকেইটা ৰঙা কৰি লওঁ দেই আজি সুন্দৰ লোকেশ্যন এটাত আহিলোঁ আৰু তামোল খাই লৈছোঁ দেই বেয়া নাপাব তামোল চামোল খাবই লাগিব যেনে ইয়াতে আজি শ্বুটিং হৈছে আৰু ওপৰত দেখিছে শ্বট আছে আৰু তামোল নাৰিকল আৰু ইয়াৰ ভিতৰৰ সদস্য এইবিলাক দেখুৱাবে এইবিলাক চব চাহ খাইছে দেই জিভা পৰিব দেই চাহ খাইছে এইবিলাক সকলোৱে বিলনীয়া লোকৰ ঘৰত ঝাও মাৰি পোৱা যে পুৰা আজি ইয়াতো মানে বিলনীয়া আৰু সেইফালে খোলালি আহি পাইছে মানে চাহটো দি লৈছোঁ ধুনীয়াকৈ হয় নাই বাৰু বাই ভিনেকৰ ঘৰলৈ অহা কথা হয় নাই বাইকে পুৰা খাব নোপোৱা তেনেকুৱা দিছে মানে পুৰা দিছে আৰু এইফালে নবৌ চাহ খাই আছে দেই নবৌ ভালে আছে অঁ পুৰা চাহ খাই আছে এইফালে নবৌ তাঁত এখন লগাই থৈছে দেই ইমান ধুনীয়া দেখিছেনে কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই কি লগাইছে নবৌ চাদৰ মেখেলা দেখিছে যিহেতুকে আজিকালি চাদৰ মেখেলা প্ৰায় মানে ফ্লিপকাৰ্টতহে পায় আৰু কিন্তু ইয়াত আছে এয়া শিপিনী মানে অসমীয়াৰ আইজনী মৰম চেনেহবোৰ ৰাখিছে এইফালে আমাৰ কি আছিলে জিতু দা মোৰ মানে শ্বৰ্ট ফিল্মখনৰ দেউতা এয়া খুব আৰু এইফালে দেখিছে নহয় নেগুদা কি নেওগদা নেগুদা কৈ দিছা যে মানে এইটো এটা জকিং বুলি কয় যে দাদা ভালে আছে একদম মই বইলাখত আছোঁ আৰু পিছে দাদা খুব ধুনীয়া দেখিছেনে কেনেকুৱা দেখিছে কৈ দিব দেই কমেণ্টত ইমান ধুনীয়া দেখিছেনে চিকন গুচোৱা পিঁয়াজটো লিখা হয় নাই বাৰু এইফালে আমাৰ নতুন হিৰণী দেই চাহ খাইছে মানে সকলোকে অসমবাসী ৰাইজ এতিয়া আমি চাহ খাই আছিলো আৰু কি ক'ম আজি শ্বুটিঙলৈ ওলাইছে মানে বোৱাৰী মোৰ প্ৰথম আৰু শ্বুটিং হৈছে বোৱাৰী পাত খুব ধুনীয়া মানে আজি মোৰ হেৰি হ'ব দেই ৱেফ হ'ব আপোনালোকে চাব কেনেকুৱা লাগে ৰাতিপুৱা ভাতৰ থালিটো লৈছোঁ এয়া কি বুলি কয় চানা দাল নেকি ৰহদাল আলু এইফালে কণী আমলেট আৰু বইল এইফালে নিমখ ভাত এইফালে দাইল এইফালে আমাৰ নেওগদা পূৰা দিছে মানে দগজি কেনেকুৱা মস্তি মজা এইফালে আমাৰ জিতুদা পূৰা দিছে আৰু জিতুদা ঘৰতে খাইছোঁ আৰু এইফালে বৌ আছে আপোনাৰ লাজুকী মানে বেয়া লাজ কৰে হোৱা নাই দেখুৱা এয়া পিঁয়াজ দিছে বৌৱে তাৰপিছত আৰু ভাতৰ থালিখন মই লৈ লৈছোঁ খাই লওঁ শ্বৰ্ট ফিল্মখনত কাম কৰি বহুত ভাল লাগিলে আৰু আজি আমাৰ লাষ্ট ডে তো আমি আজি অকণ ভালকৈ শ্বুটিং কৰিব লাগিব আমি এতিয়া মেকআপ চেকআপ কৰি ল'লোঁ আৰু মেকআপৰ জৰিয়তে মাৰিছে ফুটনি আৰু দেই তো আপোনালোকে কমেণ্টত জনাব ভণ্টিহঁতৰ মানে শ্বুটিংবিলাক কেনেকুৱা লাগিছে আপোনালোকে খুব কম দিনৰ ভিতৰতে চাবলৈ পাব আপোনাৰ কিবা দুখৰ অনুভৱ যেন লাগিছে পুৰা গালত হাত দি পেলাই কিবা নাই লগা চিন্তা কৰি আছো যে আজি যে শ্বুটিং কৰিম অলপ পিছত নাই আপোনাৰ ছোৱালীজনী মই ভালকৈ ৰাখিছোঁ নহয় কিয় চিন্তা কৰিব লাগে জোঁৱাই তুমি ভালে কুশলে ৰাখিছা বুলি মই জানোৱেই কিয় আপোনাৰ ছোৱালী দুখত নাৰাখো শহু দেউতা জোঁৱাই আমাৰ ছোৱালীজনী ভালে কুশলে ৰাখিবা দেই নিশ্চয় ৰাখিম নহলে তাই কান্দিছিলে সৰুতে আপুনি আশীৰ্বাদ দিব নে 90 বাদ দিব মই এতিয়াই এটা আশীৰ্বাদ দিওঁ বাৰু ইমান কমাই দিলে ভাল প্ৰভু নমো নাৰায়ণ প্ৰসন্ন হৈও হি মায়া নিজান আপোনাৰ মহিমা আপুনি জীৱক কৰা পৰিত্ৰাণ বোলে ভালে কুশলে থাকক বেয়াকে কাহানিও নাথাকক ইঘৰে সিঘৰৰ মাজত মিলিজুলি থাকক ইঘৰে সিঘৰলৈ যাওক হিংসা খিয়াল কেতিয়াও নেদেখক সিঘৰে সিঘৰকো নেদেখক সকলোৱে মিলি জুলি একতা হৈ থাকিব লাগে কৃষ্ণ হৰি
নাই মই হৰি আপুনি নমৰালৈকে জীয়াই থাকক কৃষ্ণ নমৰালৈকে জীয়াই থাকক